নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ বিপদত পৰিছে বিজেপি। এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগৰ পিছতেই অমিত শ্বাহৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। নিৰ্বাচনী প্ৰচাৰ কাৰ্যত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে। তেলেংগানাৰ কংগ্ৰেছৰ উপসভাপতিয়ে এই সন্দৰ্ভত তৰিছিল গোচৰ। উপসভাপতি নিৰঞ্জন ৰেড্ডীয়ে 1 মেত দাখিল কৰিছিল অভিযোগ আৰু অভিযোগ দাখিল কৰাৰ পিছতেই হায়দৰাবাদত অমিত শ্বাহৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ হিদায়া। প্ৰতি ঘণ্টাত 148 কিলোমিটাৰ বেগত আহিছে ঘূৰ্ণীবতাহ হিদায়া আৰু এই সন্দৰ্ভত জাৰি কৰা হৈছে সতৰ্কবাণী। ভাৰত মহাসাগৰৰ দক্ষিণ প্ৰান্তত উৎপত্তি হৈছে কাল ঘূৰ্ণী হিদায়া। ঘণ্টাত 148 কিলোমিটাৰ বেগত আহিছে ঘূৰ্ণীবতাহ। এইবাৰ আহিল ঘূৰ্ণীবতাহ হিদায়া। ভাৰত মহাসাগৰৰ দক্ষিণ প্ৰান্তত উৎপত্তি হৈছে এই কাল ঘূৰ্ণী হিদায়া। কেনিয়া উপকূলৰ বিভিন্ন অংশত হিদায়াই চলাইছে ধ্বংসলীলা। ভাৰত মহাসাগৰৰ পৰা তাঞ্জানিয়াৰ উপকূলত এই ঘূৰ্ণীবতাহ প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে আৰু এই ঘূৰ্ণীবতাহক লৈ পূব আফ্ৰিকাত জাৰি কৰা হৈছে সতৰ্কবাণী। প্ৰতি ঘণ্টাত 148 কিলোমিটাৰ বেগত আহিছে এই ঘূৰ্ণীবতাহ হিদায়া। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ, হাতত মাত্ৰ 5টা দিন আৰু তাৰ পিছতে অৰ্থাৎ 10 তাৰিখে পুৱা ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন চাওঁ আহক। 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন চাওঁ আহক। প্ৰথমতে লাভ কৰিব অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব বেংক একাউণ্টত আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব বেংক একাউণ্টত। উল্লেখযোগ্য যে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী বেংক একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ মাজতে দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। জম্মু কাশ্মীৰৰ পঞ্চত ভাৰতীয় বায়ুসেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ আৰু এই আক্ৰমণত 5 গৰাকীকৈ বায়ুসেনাৰ জোৱান আহত হৈছে। তাৰ পিছতে সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে হাই এলাৰ্ট। জম্মু কাশ্মীৰৰ পুঞ্চত পুনৰ ভয়ংকৰ ঘটনা। ভাৰতীয় বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছে এই ভয়ংকৰ আক্ৰমণ আৰু এই আক্ৰমণত 5 গৰাকীকৈ ভাৰতীয় বায়ুসেনাৰ জোৱান আহত হৈছে আৰু তাৰ পিছতে সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে ভাৰতীয় সেনাই আৰু সন্ত্ৰাসবাদীক বিচাৰি আৰম্ভ হৈছে অভিযান আৰু আহত জোৱানসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ, গুৱাহাটীলৈ আহিব বলিউডৰ বাচ্চা শ্বাহৰুখ খান। কেৱল শ্বাহৰুখ খানেই নহয়, গুৱাহাটীলৈ আহিব মহাময়ী অভিনেত্ৰী প্ৰীতি জিন্টাও। কিং খান শ্বাহৰুখ আৰু প্ৰীতি জিন্টাই গুৱাহাটীত উপভোগ কৰিব IPLৰ খেল। এইবাৰ গুৱাহাটীলৈ আহিব বলিউডৰ বাচ্চা শ্বাহৰুখ খান। কিং খান শ্বাহৰুখৰ গুৱাহাটী ভ্ৰমণ। কেৱল শ্বাহৰুখ খানেই নহয়, গুৱাহাটীলৈ আহিব মহাময়ী অভিনেত্ৰী প্ৰীতি জিন্টাও। কিং খান শ্বাহৰুখ আৰু প্ৰীতি জিন্টাই উপভোগ কৰিব IPLৰ খেল।
গুৱাহাটীৰ বৰখাপাৰা এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ হাই ভোল্টেজ মেচ। 15 মেত বৰখাপাৰাত পাঞ্জাৱ কিংছৰ সৈতে ৰণত নামিব ৰাজস্থান ৰয়েলছ। আৰু 19 মেত বৰখাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ। আৰু চলিত IPLৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ। আনহাতে এই দুয়োখন খেল উপভোগ কৰিবলৈ শ্বাহৰুখ খান আৰু প্ৰীতি জিন্টা আহিব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে BCCIৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াই। এই সন্দৰ্ভত তেওঁ কয় যে আমি আশা কৰিছোঁ শ্বাহৰুখ খান আৰু প্ৰীতি জিন্টাই এই দুয়োখন মেচ চাবলৈ গুৱাহাটীলৈ আহিব। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ 1 লাখ মানুহক ৰাম মন্দিৰ দেখুৱাবলৈ অসম চৰকাৰে লৈ যাব অযোধ্যালৈ। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বদৰুদ্দিন আজমলক উদ্ধাৰ কৰিবলৈ এইবাৰ আজমলৰ পক্ষত থিয় হৈছে আছাদুদ্দিন ওৱেইচি। ধুবুৰীৰ ভোটাৰক এইবাৰ বদৰুদ্দিন আজমলক ভোট দিবলৈ আহ্বান জনালে আছাদুদ্দিন ওৱেইচিয়ে। এক ভিডিঅ' বাৰ্তাযোগে ওৱেইচিয়ে ক'লে আজমলক পুনৰ সংসদলৈ পঠাওক ধুবুৰীৰ জনতাই। মৌলানা বদৰুদ্দিন আজমলৰ পক্ষত এইবাৰ আছাদুদ্দিন ওৱেইচি। আজমলক ভোট দিবলৈ আছাদুদ্দিন ওৱেইচিৰ ভিডিঅ' বাৰ্তা। ধুবুৰীৰ জনতাক AIUDFক ভোট দিয়াৰ আহ্বান AIMIMৰ নেতাগৰাকীৰ। আজমলৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল আছাদুদ্দিন ওৱেইচিৰ, কিন্তু ব্যস্ততাৰ বাবে ধুবুৰীলৈ আহিব নোৱাৰিলে আছাদুদ্দিন ওৱেইচি। আৰু সাংসদ হিচাপে আজমলক জয়যুক্ত কৰোৱাৰ আহ্বান আছাদুদ্দিন ওৱেইচিৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনী আচৰণবিধি উলংঘাৰ বিৰুদ্ধে কঠোৰ ভাৰতীয় নিৰ্বাচন আয়োগ। চিৰাঙত 2জনকৈ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বেনিবাৰী ভাদ্ৰাগাঁও LP স্কুলৰ প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ ৰাভাক। লগতে নিলম্বন কৰা হৈছে চিৰাং জিলা কৃষি বিভাগৰ গ্ৰাম সেৱক বীৰ ভাস্কৰ মুছাহাৰীক। উল্লেখযোগ্য যে এই দুয়োগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচন আয়োগত দাখিল কৰা হৈছিল অভিযোগ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজপথত পুনৰ মৃত্যুৰ কিৰিলি। একাধিক শিহৰণকাৰী পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 3জনকৈ লোকে। ৰাজ্যত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই নৰ দলঙৰ তলত সোমাল দ্ৰুতবেগী ট্ৰাক। আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে ট্ৰাক চালকগৰাকী। চতিয়াৰ ঘিলাদাৰী নৰ দলঙৰ তলত সোমাল এই ট্ৰাকখন। পথ নিৰ্মাণকাৰী সংস্থাৰ ভুলৰ বাবেই এই দুৰ্ঘটনা ঘটাৰ অভিযোগ উত্থাপন হৈছে। আৰু লগতে হাইলাকান্দিৰ লালা বাইপাছতো ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰ আৰু অল্টো গাড়ীৰ মুখামুখি সংঘৰ্ষ। আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হয় একলাছউদ্দিন শ্বেখ নামৰ এজন যুৱক। আৰু গুৰুতৰভাৱে আহত হৈছে আতিকুৰ আলম আৰু ৰিজু আহমেদ নামৰ আন 2জন ব্যক্তি।